ফাইনেলি আৰম্ভ হৈ গ'ল জল জীৱন মিছন যোজনা। যদি আপুনি জল জীৱন মিছন যোজনাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, আপোনাৰ অৰ্হতা কেৱল মাত্ৰ 8 পাছ হ'লেই হৈ যাব। তো হেল্ল' গাইছ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ টিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইছ, আপুনি যদি প্ৰধানমন্ত্ৰী জল জীৱন যোজনা কাৰণে এপ্লাই কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি অনলাইনতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কি কি ডকুমেণ্ট লাগিব, কিমান বয়সসীমা লাগিব, সকলো এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। যদি আপুনি প্ৰধানমন্ত্ৰী জল জীৱন যোজনাৰ কাৰণে এপ্লাই কৰে, তেনে ক্ষেত্ৰত আপুনি অনলাইনতে এপ্লাই কৰিব পাৰিব। আৰু আপুনি দৰমহা পাব 8,000 পৰা 10,000 টকা প্ৰতি মাহে দৰমহা পাব। চ' আপুনি এইটো এপ্লাই কৰিবলৈ হ'লে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব JJM। জাষ্ট JJM লিখি চাৰ্চ কৰিলেই কিন্তু অফিচিয়েল ৱেবছাইটটোত আহি যাব। অফিচিয়েল ৱেবছাইটটোত অহাৰ পাছতে কিন্তু আপুনি এপ্লাই কৰিব পাৰিব। মই সুবিধাৰ্থে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেইটো লিংকত ক্লিক কৰি কিন্তু আপুনি এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পাছত আপুনি কি কৰিব, যদি আপুনি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত পেজটো ডেস্কটপ ছাইড কৰাই ল'ব, আৰু যদি মোবাইলত কৰা নাই তেনে ক্ষেত্ৰত ডেস্কটপ কৰা থাকিব। চ' প্ৰথমতে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে ইয়াতে দেখা পাব ইণ্ডিভিজুৱেল। ইয়াতে কিন্তু ইণ্ডিভিজুৱেল এটা অপশ্যন দেখা পাব, ইয়াতে ইণ্ডিভিজুৱেল থাকিব দিব। তাৰপিছত দেখা পাইছে নেম অফ দ্য ইণ্ডিভিজুৱেল। আপুনি যাৰ নামত এপ্লাই কৰিব বিচাৰিছে তেওঁৰ ফাৰ্ষ্ট নামটো ইয়াতে লিখি দিব লাগিব, ফাৰ্ষ্ট নেম। ইয়াতে নামটো লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে পিকচাৰ অফ দ্য ইণ্ডিভিজুৱেল। যদি যাৰ নামত এপ্লাই কৰিব বিচাৰে তেওঁৰ এখন পাছপৰ্ট চাইজ ফটো দিব লাগিব। JPG ফৰ্মেট বা JPEG ফৰ্মেটত হ'ব লাগিব। তাৰপিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপুনি জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনাৰ মেল ফিমেল যিটো হয় আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে দেখা পাইছে এডুকেশ্যন। যিহেতু আপোনাৰ 8 পাছ হ'লে হৈ যায়, আপুনি যিমানখিনি আপোনাৰ যি এডুকেশ্যন আপুনি ইয়াতে লিখি দিব লাগিব। লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে কিন্তু আপোনাৰ এডুকেশ্যনটো লিখি দিব, আপোনাৰ যোনটো হয় হায়াৰ ছেকেণ্ডেৰী হয় এডুকেশ্যন 10, তাৰপিছত যোনটো হয় আপুনি লিখি দিব। লিখি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি ষ্টেটটো চিলেক্ট কৰিব লাগিব। মই অসম চিলেক্ট কৰি দিছোঁ। অসম চিলেক্ট কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপুনি চিলেক্ট কৰি দিব। মই চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে মোবাইল নম্বৰ। এইটো বক্সত আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপুনি ইমেইলটো এণ্টাৰ কৰিব। ইমেইল এণ্টাৰ কৰাৰ পাছত আপুনি ছাবমিটত এটা অপশ্যন দেখা পাব মোবাইল নম্বৰটো এণ্টাৰ কৰিলে। তাৰপিছত এটা OTP আহিব। OTPটো আপুনি এইটো বক্সত ফিল কৰিব লাগিব। OTP ফিল কৰাৰ পাছত তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে আৰ ইউ প্ৰেজেণ্টলি এমপ্লয়েড ইন দ্য ৱাটাৰ। তাৰমানে ইয়াতে কৈছে যদি আপুনি ৱাটাৰ ছাপ্লাইত আপুনি অলৰেডি কাম কৰি আছে, তেনে ক্ষেত্ৰত আপুনি য়েছ কৰিব, অন্যথা আপুনি ন' থাকিব দিব। ইয়াতে য়েছ কৰি দিব অথবা ন' কৰি দিব। তাৰপিছত দেখা পাইছে নাম্বাৰ অফ ইয়াৰ্ছ অফ এক্সপেৰিয়েঞ্চ ইন ৱাটাৰ ছেক্টৰ ৰিলেটেড এৰিয়া। যদি আপুনি আগৰ পৰাই কাম কৰি আছিল তেনে ক্ষেত্ৰত আপুনি ইয়াতে এক্সপিৰিয়েঞ্চটো দি দিব, কিমান বছৰ হ'ল। আৰু ইয়াতে দেখা পাইছে এটা অপশ্যন ইয়াতে দেখা পাইছে এৰিয়াছ অফ এক্সপাৰ্টিজ। আপুনি কোনটো ছেক্টৰত বেছি এক্সপাৰ্ট, এইটো ইয়াতে আপুনি টিক কৰি দিব লাগিব। আপুনি যদি গোটেইখিনি ছেক্টৰতে আপুনি এক্সপাৰ্ট হয় তেনে ক্ষেত্ৰত আপুনি গোটেইখিনি চিলেক্ট কৰিব পাৰিব এনেকৈ। চ' আপুনি চিলেক্ট কৰি দিব, গোটেইখিনিও দিব পাৰে। চিলেক্ট কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাব হুইচ ডিষ্ট্ৰিক্ট ষ্টেট ইন ইণ্ডিয়া আৰ ইউ এক্টিভ ইন। আপুনি বৰ্তমান কোনটো ষ্টেট বা ডিষ্ট্ৰিক্টত এক্টিভ আছে, তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা আপুনি আছামটো চিলেক্ট কৰি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ডিষ্ট্ৰিক্টৰ নামসমূহ ইয়াতে আহি যাব। যদি আপুনি গোটেইখিনি ডিষ্ট্ৰিক্টতেই এপ্লাই কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত অল চেক কৰি দিব, আৰু অন্যথা আপুনি বাছি যোনটো এপ্লাই কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি টিক কৰি দিব বা ক্লিক কৰি দিব। চ' মই গোটেইখিনি উঠাই দিছোঁ, জাষ্ট এটাহে দিব লাগিব। এনেও মই দেখুৱাই আছোঁ, জাষ্ট এটা দি দিছোঁ। দি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাব ডেছক্ৰাইব ৱৰ্ক ইন ৱাটাৰ ছেক্টৰ। ইয়াতে দেখা পাব তাৰপিছত ড্ৰিংকিং ৱাটাৰ ইন 100 ৱৰ্ডছ। চ' আপুনি ইয়াতে আপোনাৰ জব ডেছক্ৰিপশ্যনৰ বিষয়ে অলপ লিখি দিব লাগিব। তাৰপিছত ইয়াতে দেখা পাইছে লিংক
এইটো অপশ্যনেল হয়, দিলে দিব নিদিলে নাই। তাৰপিছত দেখা পাইছে আপলোড CV। যদি আপোনাৰ ইয়াতে কোৱা হৈছে আপলোড CV। CV মিনছ মানে আপোনাৰ বায়'ডাটাও হ'ব পাৰে অথবা আপুনি ৰিজিউমি ক'ব পাৰে। এইটো CVটো ইয়াতে আপলোড কৰিব লাগিব। এখন বায়'ডাটা বনাই কিনে বায়'ডাটাটো ইয়াতে আপলোড কৰিব লাগিব। চুজ ফাইলত ক্লিক কৰি এনেকৈ আপলোড কৰি দিব লাগিব। আপোনাৰ যোনটো আছে তাৰ পৰা আপলোড কৰি দিব। তাৰপিছত দেখা পাইছে ভেলিড গভৰ্ণমেণ্ট ID প্ৰুফ, কেনট ইউজ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ বাহিৰে যদি কোনো ডকুমেণ্ট আছে, ভোটাৰ কাৰ্ড হ'ব পাৰে, পেন কাৰ্ড হ'ব পাৰে, সেইবিলাক আপুনি আপলোড কৰিব পাৰিব। ইয়াতে এখন আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত ইয়াতে দেখা পাইছে এণ্টাৰ টেক্সট। ইয়াতে যি টেক্সটটো দেখা পাইছে ইয়াতে প্লাছ মাইনাছ কৰি কিনে ইয়াতে বহাই দিব লাগিব। বহাই দিয়াৰ পাছত তলত দেখা পাব এটা অপশ্যন ছাবমিট। এই ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতেই কিন্তু এখন হেৰি পাব, আপুনি ৰেফাৰেঞ্চ নম্বৰ দিব। সেই ৰেফাৰেঞ্চ নম্বৰটো স্ক্ৰীনশ্বট কৰিব অথবা আপুনি প্ৰিণ্ট আউট কৰাই ল'ব। তাৰপিছত আপুনি নেক্সটত আপুনি ট্ৰেক কৰিব পাৰিব আপোনাৰ এপ্লিকেশ্যনটো কিমান দূৰ আগবাঢ়িল বা কিমান দূৰ আগবঢ়া নাই বা ৰিজেক্ট হৈছে নেকি। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।